তো ওয়েলকাম টু মাই চেনেল মোৰ চেনেলত এটা ভিডিঅ' আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু বৰষুণৰ বতৰ আৰু মানে বৰষুণটো এৰাই নাই ৰাস্তা পদূলিৰ অৱস্থা বেয়া আৰু মোৰ গাড়ী চাৰি লেতেৰা আৰু ৰাতিপুৱাই আহি পাইছে আমাৰ পাণ্ড দুটা তাৰপিছতে মই ভাবিছোঁ কি ক'ৰবাত যাব অলপমান প্লেনিং হৈ আছে আৰু মানে গাড়ীখনৰ মোবিলটো মোৰ বেয়া হৈছে মানে পুৰা গৈছে আৰু এখানে কিবা চেণ্টেন ওলাইছে তো বোলো মোবিলটো চেঞ্জ কৰি লৈ আহোঁ ইয়াক ক'লোঁ যো পেণ্টটো পিন্ধি আহি কৈছে নাই মই হাফ পেণ্ট দিয়ে যাম মানে সেই ডাকু টাইপৰ চলি না জিংকেলো যাব পাৰে তাৰমানে ই নাযায় এনেই হেলমেটটো পিন্ধি লজ্জা লাগে কাৰণে তেতিয়া যাওঁ আৰু ৰাস্তা পদূলি অলপমান অৱস্থাটো বেয়া হৈছে কাৰণ বৰষুণ দি কিনে এই গাছ চাছ পচি গৈ ফালে তো যাওঁ আৰু যিহে আমাৰ ৰাস্তা বোকা ব'লক যাই থাকোঁ 2 মিনিট লাগি আৰু ক'ত যাওঁ দেখাই আছোঁ মানে ঘৰতে আৰু ক'তো যাবৰ কাৰণে পৰা নাই কাৰণ বৰষুণো দি আছে আৰু ক'ৰবাত যাৱাৰ প্লেন ওলায় কিন্তু অলপমান সেই আৰু ইয়াৰ এখন গাড়ী আছে এই গাড়ীখন ঘৰৰ পৰাই নিলজ্জয় সেইকাৰণে ক'তো যাব পৰা নাই যাই আছোঁ ঠিককৈ গাইছ এতিয়া আমি যাবৰ কাৰণে ওলালোঁ আৰু এইফালে আমাৰ গাড়ী ৰেডি ষ্টাৰ্ট দা মানে ক'ল ষ্টাৰ্ট দিব লাগিব এইখন আজিকালি BS6 গাড়ীত সেই ষ্টাৰ্ট অন কৰাৰ লগে লগে ষ্টাৰ্ট দিলে এইটো RPMটো বেছিকৈ উঠে এইটো অট'মেটিকলি কমব অলপ পিছত জাষ্ট যাক কোৱা হয় ক'ল ষ্টাৰ্ট এইটো কি কৰি আছ হে কি কৈছা চাই কথা পাতিছোঁ আৰু স্মেল আহি আছে ইয়াৰ পৰা বেয়া আৰু এইফালে RPM কমেই আৰু এতিয়া আমি যাই থাকিম আৰু ৰাস্তা চাওক আমাৰ এইটো ঘৰৰ পৰা ওলোৱা ৰাস্তা যাৰ কোনো অৱস্থাই নাই গাড়ী থাকচোন কিনকে আনিব কি অৱস্থা ৰাস্তাটো হ'ব হ'ব আশা আছে হ'ব বুলি এইফালে আমাৰ গছত লাগিছিল আম কিন্তু দুখৰ কথা আমগিলা খৰি শেষ হ'লে 2টামান আছে এইকেইটা পাৰিব লাগিব ক'ত এইফালে আমাৰ খুৰাই ড্ৰেইন কাটি আছে এই কালভাৰটো বহাব লাগিব ইয়াতে আৰু এইফালে আমাৰ বতাহ বৰষুণৰ ফলত আমাৰ গাঁৱৰ পৰিস্থিতি ইমান এটা ভাল নহয় আৰু এইফালে আকৌ বৰষুণ আহিলে ক'লা কৰি আৰু এইফালে যোগেশ্বৰ বৰ্তাহঁতৰ কঁঠালডাল পৰি এই তাতডাল গেলি পিনি হালি দেখিছেনে তাৰ অৱস্থা আৰু এইফালে কঁঠালডাল কাটছি তাতডাল ঠিক কৰিব লাগিছে লাইন নাই মানে কি হৈছে ইয়াৰ পৰা সেই কাঠডাল ছিঙি গৈছে আৰু ছিঙি টাৱাৰ ঘাটি দিছে মুম্বাই বাই আমি আহি আছোঁ আহি মানে এটা জেগাত যোৱা প্লেনিং কৰি আছোঁ লগতে প্লেনিঙৰ কথা কোৱাৰ লগে লগে আহি পেলাই আমাৰ কঠীয়াৰ তলি আৰু কঠীয়াতলি চব কঠীয়া কি ধুনীয়াকৈ মানে অলপমান সেউজীয়া হৈছে আৰু নহ'লে বন গৈছে খেতি মাজত বনো দিব লাগিব আৰু পুখুৰীটো পানী বেছি হৈছে মাছৰ পাৰে এদিন মাছো দিব লাগিব এইবিলাক বানপানী উঠা লগা জেগা আপোনাক দেখাওঁ ৰ'ব আমাৰ বানপানী কেনেকুৱা বানপানী কিমান হেৰি হয় বানপানী আমাৰ ইয়াতে ডেঞ্জাৰ পৰিস্থিতি আপোনালোকে ভাবব নোৱাৰা পৰিস্থিতি হয় মানে ৰাস্তা গেছে এইবিলাক যাবইতো সঁচা কথা আছে এইবাৰ বনোৱা নহ'লে ভাঙি যাব ডাইৰেক্ট শিল উঠি যাব এইখিনি জেগাত বাৰিষা দিনত একদম ফাল্টু লাগে এইখিনি জেগা এইখিনি এই গৰমৰ দিনত চাই কিন্তু বাৰিষা দিনত কি হয় এইটো মানে এই বোকা হয় না আৰু গেলপিন খেঁচা মেচা লাগে আৰু এফালে পানী দেখাইছে নদীৰ পানী দুদিনমান আগতে আপোনাৰ দেখাইছোঁ নদীৰ পানী আনিছিল তাৰপিছত নদীৰ কি পানী ইয়াতে নদীৰ পানী পূৰা বাঢ়িছে আৰু 2 দিনৰ পিছত দেখা পাব এইফালৰ এইবিলাক যিবিলাকত গৰু ঘাঁহ খাই আছে সেইবিলাকত 2 দিনৰ পিছত পানী হ'ব আৰু সেইবিলাকত পানী হ'লে আমাৰ এটা পানী উঠিব এইফালে আমি আহি পালোঁ দোকান আৰু এইফালে গাড়ীত পূৰা মোবিলটো পৰি আছে সেইফালে গাড়ী আগৰ মুণ্ডটো দাং খাই আছে আৰু মোবিলটো চেঞ্জ কৰি মোবিলটো লগাওঁ ভাবিছিলোঁ মটুলৰ লগাম কিন্তু মটুলৰ বোলে লগাব নোৱাৰি মটুলৰ মোবিলটো ডাঠ না সেইকাৰণে চাওঁ কি বাটা অলপ সোমাইলি জানা আমি গাড়ী আছোন পুৰা যায় মোবিল পুৰা যায় নোহাই হৈছে কি এৰি গৈছে তো ইয়াক ঠিক কৰিব লাগিব নহ'লে ফুৰিব যাব নোৱাৰিম তাৰমানে আমি
গাড়ীখন ধুব অলপ ঘূৰা মানে যাওঁ ফাইনেলি মই গাড়ীখনত মবিলটো চেঞ্জ কৰি আহি পালোঁ আমাৰ বৰবৈ চকৰ ফালে যাবৰ কাৰণে আৰু এইফালে মবিলটো চেঞ্জ কৰিলোঁ তাৰপিছতে মানে কি বুলি কয় ভাবছিলোঁ মটলৰ মবিল ভৰাম কিন্তু মটলৰ বোলে মবিলটো অলপমান ডাঠ সেইকাৰণে মটলৰ মবিলটো ভৰাব নোৱাৰিলোঁ তাৰপিছতে ভৰালোঁ আপোনাৰ TVS-ৰে 455 10 টকা ডিছকাউণ্ট দিছে এনেকৈ ভৰালোঁ তাৰপিছতে বিজু তেল নাই গাড়ীত ধাপ দি মাছি ৰে গাড়ীত তেল ধাপ দি মাছি এই জীৱন তেলটো ভৰাব লাগিব মানে গাড়ীখনত দিনৰ পৰা আহিলে তেলটো ভৰাব পাহৰিলোঁ তেলটো ভৰাব লাগিব এই বাদ নি তেলটো ভৰাব লাগিব বাৰু কিন্তু তাৰ আগতে বৰবৈ চকৰ পৰা একবাৰ আহোঁ যায় সেনেকুৱাকৈ সেইকাৰণে পইচাৰো যায়ে থাকে মোৰ বেলেগ খৰচা নাই মোৰ গাড়ীখনৰ নামতে খৰচ আছে এই মবিল এই কিবা আৰু উৰা কাৰোবাৰ উৰাই পইচা যায়ে থাকে তাৰমানে উপায় ইজ নাথিং পইচা ইজ যায়িং বুলি কৈছে তথাপিও আৰু এইফালে কি হেলমেট চেলমেট পিন্ধিকে বহি লৈছে আৰু যাম হওক এইখানে মোৰ গাড়ী আহি পালোঁ বৰবৈ চকত আহি দেখা পালোঁ আমাৰ পাণ্ডাকেইটা কিবা খাই আছে কি হয় এইফালে মামা আমাৰ হোটেলৰ মালিক তই কি তেতিয়া গান গাইছিল দেখোন কিবা নাই একো গান গাওঁ নাই পেটিছ খাওঁ খা এইফালে চোনো আমাৰ আজি মানে পইচাৰ যি ভাণ্ডাৰ দেখাত চাকৰি কৰা বুলি লেবেল দি আছে মানে আৰু এইফালে আমাৰ পৱন মামা আমি চাহটো খাওঁ বহুত ধুনীয়া পেটি চাহ চাই গৈছে আমি আলোচনা কৰিছোঁ নাই যেতিয়া ঠাণ্ডা বতৰ তই মাংস চাংস দি ভাতটো খাব পাৰিলি তই চাহটো কাৰ চাহটো খাই খোজকাজ খাই থাকোঁতে এটা বস্তু দেখা পালোঁ চাহ কি খাব ৰে ৰে বাপৰে বাপ দেখিছো নাই গাইছ সাপডাল গাড়ী আগত আছিল কিজানি গাড়ী মাৰি থৈ দিছে এতিয়া বোম সাপ ৰে বা মানে কি হ'ল চাহটো খালোঁ চাহটো খাইছোঁ বোলে কিবা এটা বস্তু লাগে সেইকাৰণে চৌধুৰীৰ দোকানত যাওঁ কিবা এটা কিনি দেখোঁ আৰু গাড়ীখন তাতে থৈ হেলমেটটো আমাৰ দোকানত থৈ কিনে আহিছোঁ থেংক ইউ আৰু সাপডাল বা কি মাছি ক'ব নোৱাৰোঁ গাড়ীৰ আগত আহি গ'ল বেচেৰা সাপ মৰি গ'ল তাৰমানে বানপানী আৰু এইফালে পানী হৈছে পথাৰত লাহে লাহে বানপানী ষ্টাৰ্ট হ'ব আৰু এনেকৈ আৰু আজি বহুত দিনৰ আগত খোজ কাঢ়িছোঁ অলপমান আজি ৰ'দটো বেছি অকণমান গৰম লাগিছে মানে ওলাই আহিব পৰা হৈছোঁ সেইকাৰণে ভাল লাগিছে অলপ আহি কিনে আৰু যাওঁ থানৰ চকত যাই চৌধুৰীৰ দোকানত কিবা কাপোৰ কিনে সিহঁতে কিবা কাপোৰ কিনে যদি কাপোৰটো কিনি কিনে লৈ আহোঁ আৰু আমি বৰ্তমান আহি পালোঁ আমাৰ চৌধুৰীৰ দোকান থানৰ চকত আৰু এইফালে সি দোকানত আহি গেঞ্জি চেঞ্জি পিন্ধি লৈছে আৰু ই কিবা হাফ পেণ্ট চাই আছে প্ৰথমতে চালা এটা পেণ্ট কিন্তু পেণ্টটো বোলে নালাগে এতিয়া হৈছে আপুনি কি হাফ পেণ্ট চাই হাফ পেণ্টটো দেখাছোঁ আগফালে কিবা লেখা আছিল অঁ কিবা কিবি লেখা আছে আৰু আমাৰ দোকানৰ মানুহ আমাৰ কালভাৰ ডাঙৰীয়া আমাৰ দোকানৰ মালিক চৈদুল্লাহ এখন কাপোৰৰ দোকান থানাৰ চকত আছে বিবেকানন্দ তলতে কাৰোবাৰ কাপোৰ চাপোৰ লাগিলে এবাৰ বহুত ধুনীয়া ধুনীয়া বহুত ডিজাইনৰ কাপোৰ পায় আমি চব কাপোৰ মানে এৰপে ন কাপোৰ চাৰ্টৰ কালেকশ্যন আৰু এইফালে বহুত ধুনীয়া ধুনীয়া এইবিলাক কাপোৰৰ ডিছ আছে নিউ ডিজাইনৰ ই যাব মানে প্লেনিং বনাই আছে ক'ৰবাত যাব হয়নে তই কৈছিল কি সোনকালে সি দেখি আছে চাল দেখি আছে গম নাপাবি মই স্প্ৰিং দেখা পাইছিলোঁ মই পোৱা নাই এইফালে আমি থানাৰ চকৰ পৰা কাপোৰ কিনি আহি পালোঁ চুনি গিলা হাফেন এটা তাৰপিছতে সেনেকৈ আমি আহিলোঁ আৰু সিহঁতে কষ্ট দাদা চাইকেল লৈ আহিছে বাকী দুটা আহি আছে পিছত আমি গৈছিলোঁ যিহেতু দুনিত আমি দুনিৰ পৰা বাহিৰে বাহিৰে আহিলোঁ সেইকাৰণে আমি বাইক লৈ আহিলোঁ না বাকী ঘৰত আহি আছে এতিয়া যাওঁ ঘৰত অকণমান ডিউটি আছে মানে ডিউটি পালন কৰিব বুজো আমাৰ ঘৰতো ডিউটি আছে অলপ ঘৰত ডিউটিটো এবাৰ পালন কৰিব লাগিব যায় সেইকাৰণে বলক ঘৰত যাওঁ মোৰ পুখুৰীটো আছে নহয় পুখুৰীটো জানা দিব লাগিব মাছ দিয়ে ডাঙৰ নহয় সেইকাৰণে জল্দি কৰোঁ আৰু এইফালে আমাৰ বাবাই প্ৰেম কৰি কৰি চাইকেলৰ ওপৰতো প্ৰেম মানে শেষে নহয় আৰু ফোনতে ফোন আছোঁ ছাৰ বৰ্তমান হ'ল ৰাতি আৰু মই যেতিয়া বৰবৈ চকৰ পৰা আহি গ'লোঁ জিমৰ পৰা বৰ্তমান আহি পালোঁ আজি অলপ ৱৰ্কআউট বেছিকৈ কৰিলোঁ তাৰমানে তাৰ পৰা আহিলোঁ আহি কিনে অলপমান কল চল কিনি লৈছোঁ বজাৰৰ পৰা আৰু এইফালে মায়ে কিবা চিৰিয়েল চাই আছে বোলে আৰু কুকাৰ চুকাৰ মা কুকাৰ হাতত লৈ কি ৰান্ধা কি বনাই কি এৰি ভাত দিবি
হে দেখিব নাপাঘৰ গিলে গম আৰু আমাৰ বহুত ধুনীয়া আজি জিমত যাওঁতে মানে মোৰ ফ্ৰেণ্ডবিলাকক লগ পালোঁ লগ পাই বহুত ধুনীয়া ৰাইডৰ প্লেনিং হ'ল ৰাইডৰ প্লেনিং কৰি আছোঁ হয়তো অহা আপোনাৰ আজি হ'ল আপোনাৰ শুক্ৰবাৰ শনিবাৰ দেওবাৰ মঙল বুধবাৰ মানৰ ভিতৰত আমি এটা বহুত ধুনীয়া ট্ৰিপত গৈ আছোঁ ৰাইড নহয় একচুৱেলি কাৰণ ৰাইড বুলি ক'ব গ'লে আপোনাৰ 2-3 দিন এনেকুৱাকৈ জাৰ্ণি এটা হয় কিন্তু 2-3 দিনীয়া জাৰ্ণি নহয় এদিনতে আমি যাই ঘূৰিম ভাল লগা জেগা আগতেও গৈছোঁ এবাৰ কিন্তু তেতিয়া যাই ইমান মজা নাপালোঁ কিন্তু এইবাৰ যাব লাগে মানে ভাল লাগিব আৰু তাকে যাম চাওঁ যাই কিনে তেতিয়া অলপ পাৰ্টি চাৰ্টিও হ'ব ভাল লাগিব আৰু গৈ কিনে তাকে আজি যাই ডিছকাশ্যনটো কৰিলে মানে চববিলাকৰ সময়ৰ সুবিধাটো মিলিব লাগিব মিলাই পিনে তেনেকৈ যাব লাগিব আৰু চাওঁ মই এটা বস্তু আনিছিলোঁ সেইটো দেখিছে আপোনালোকে এইটো মাটিৰ কলহ এইটো আনি থৈ দিছোঁ মানে এইটো ফ্ৰিজতকৈ ভাল বুলি কৈছে মাটিৰ কলহটো পানীখিনি খাব পাৰিলে ভাল আৰু সেইকাৰণে বাকী জানো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো নিজৰ ভাইটি বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আগলৈ ভিডিঅ' এতিয়া লগ পাম আজিলৈকে বাই বাই বহুত ধুনীয়া বস্তু আহি আছে কৰি আছোঁ বহুত ধুনীয়া প্ৰজেক্ট কৰি আছোঁ আপোনালোক গোটেইখিনি বস্তু দেখুৱাম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বিলাক প্লিজ শ্বেয়াৰ কৰি দিব